নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগত পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু আপোনালোকৰ এইসমূহ পদৰ বাবে আপোনালোকৰ দৰমহা আপোনালোকৰ 35,000 পৰা আপোনালোকৰ আৰম্ভ হ'ব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ নেশ্যনেল হেল্থ মিছন আসামৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে। পোষ্ট নেম দিয়া হৈছে আপোনালোকৰ মেডিকেল অফিচাৰৰ কাৰণে পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে MBBS ডিগ্ৰী কৰা হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ 35,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। আপোনালোকৰ 6 ফেব্ৰুৱাৰীৰ পৰাই আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 17 ফেব্ৰুৱাৰীলৈকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। যিহেতু আজিয়ে আপোনালোকৰ 17 ফেব্ৰুৱাৰী আজি আপোনালোকৰ লাষ্ট ডেট। এতিয়ালৈকে যদি কৰা নাই তেন্তে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।